শৰ্মা মই বেলচৰ কুমফু এজনী ছাত্ৰী মই ডিব্ৰুগড় কুমফু কিক বক্সিঙত ভাগ লৈ মই ব্ৰঞ্জৰ পদক পাইছোঁ আৰু মোৰ ছাৰৰ নাম নিৰঞ্জন দাস ছাৰ। যোৱা 6 আৰু 7 জানুৱাৰীত ডিব্ৰুগড় চৌকিডিঙত অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়া মহিলা কিক বক্সিং লীগত নলবাৰী জিলাৰ বেলশৰ গাঁৱৰ বেলচৰ কুমফু এণ্ড কিক বক্সিং একাডেমীৰ 6জনী ছাত্ৰীয়ে তাত মোৰ ছাত্ৰীয়ে তাত অংশ লৈছিল আৰু এই অংশগ্ৰহণত তাত 4টা ইভেণ্টত খেল খেলিছিল আৰু এই 4টা ইভেণ্টত খেলোঁতে সিহঁতে আপোনাৰ তাত পূজা ঠাকুৰীয়া গ'ল্ড মেডেল, ৰিয়ামণি বেজবৰুৱা চিলভাৰ মেডেল, কাত্যায়নী মুদিয়াৰ চিলভাৰ মেডেল, খুচি পাটোৱাৰী ব্ৰঞ্জ মেডেল, টিনা মুদিয়াৰ ব্ৰঞ্জ মেডেল আৰু নয়না শৰ্মা ব্ৰঞ্জ মেডেল আৰু আপোনাৰ নিশামণি বৈশ্য ব্ৰঞ্জ মেডেল, এইকেইটা মেডেল পাবলৈ সক্ষম হয়। আৰু মেডেল লৈ তেওঁলোকে নলবাৰী তথা বেলশৰ গাঁৱৰ সুনাম কঢ়িয়াবলৈ সক্ষম হয় আৰু গোটেই অসমবাসী সুনাম কঢ়িয়াবলৈ সক্ষম হয় আৰু তেওঁলোকে মোৰ তত্ত্বাৱধানত শিকি আছে আৰু আগন্তুক দিনত খেলো ইণ্ডিয়া গেমৰ কাৰণে তেওঁলোকক প্ৰস্তুতি চলাই আছোঁ। আমাৰ আগন্তুক মাৰ্চত খেলো ইণ্ডিয়া গেম এখন আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু তেওঁলোকক তাৰ কাৰণে প্ৰশিক্ষণ দি আছোঁ। এইখিনিয়ে।